ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ মূল অনুষ্ঠানত নিজৰ গৰিমাময় উপস্থিতিৰে আমাক কৃতাৰ্থ কৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পবিত্ৰ অসম ভূমিলৈ মই আন্তৰিক স্বাগতম জনাইছোঁ। এই বৰ্ণাঢ্য অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অংশগ্ৰহণে আমাৰ এই আয়োজনৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰিলে। এই পবিত্ৰ ক্ষণত মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্ৰীচৰণত সমগ্ৰ অসমবাসী ৰাইজৰ হৈ শতকোটি প্ৰণিপাত আৰু ভক্তি অৰ্ঘ্য নিবেদন কৰিছোঁ। মহাপুৰুষ শংকৰদেৱৰ পিছত অন্যতম শ্ৰেষ্ঠ অসমীয়া ডক্টৰ ভূপেন হাজৰিকা আছিল অসমৰ জাতীয় জীৱনৰ এনে এক আলোকময় ব্যক্তিত্ব, যাৰ সংগীতৰ সুৰ, কবিতাৰ কথা, চলচ্চিত্ৰৰ দৃশ্য আৰু গভীৰ সামাজিক চেতনাই যুগৰ সোঁতক নতুন দিশেৰে বোৱাইছিল। ধনী দুখীয়া উচ্চ নীচ তুচ্ছতা নেওচি তেওঁ গঢ়িব খুজিছিল এখন সমতাৰ জগত। লোকজীৱনৰ মণিমুকুতা বুটলি আনি তাক সজাই পৰাই অনিৰ্বচনীয় সংগীত সুধাৰ পিয়লা ভৰাই তেওঁ বিশ্ব জনতাক মহাবিষ্ট কৰিছিল। তেওঁৰ অতুল্য প্ৰভাৱৰ যুগজয়ী ঢৌ আজিও প্ৰজন্মৰ পৰা প্ৰজন্মলৈ স্পন্দিত হৈ আছে। ভূপেনদাৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি যোৱা ৮ ছেপ্টেম্বৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লিখা প্ৰবন্ধত উল্লেখ কৰিছিল, ভূপেন হাজৰিকাৰ জীৱনে আমাক সহানুভূতিৰ শক্তি, জনতাৰ কণ্ঠ শুনাৰ শক্তি আৰু আমাক শিপাৰ লগত সংযুক্ত হৈ থকাৰ শক্তিৰ বিষয়ে শিকাইছে। ভূপেন হাজৰিকাক লৈ ধন্য ভাৰত। অসমীয়াৰ উপৰিও ইংৰাজী, হিন্দী আৰু বিভিন্ন আঞ্চলিক ভাষাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে নিজৰ মনোভাৱ ব্যক্ত কৰিছিল। ভূপেন হাজৰিকাৰ জীৱন আছিল এক সাংগীতিক মহাযাত্ৰা। পুণ্যভূমি অসমৰ মণিকাঞ্চন শংকৰ মাধৱৰ উদাৰ মানৱতাবাদী আদৰ্শ শিৰত লৈ জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে সুন্দৰৰ সৰোবৰ আলিয়েদি আগবাঢ়ি গৈ ভূপেন হাজৰিকাই গানৰ সামাজিক দায়িত্ব উপলব্ধি কৰিছিল। তেওঁ বুজি উঠিছিল গানত বিনোদনৰ লগতে সমাজৰ কথা, মানুহৰ যন্ত্ৰণা আৰু সপোনৰ ভাষাও থাকিব লাগিব। মহাপুৰুষ শংকৰদেৱৰ বৰগীতৰ পৰা আৰম্ভ কৰি বিহুগীত, আইনাম, বিয়ানাম, নিচুকনি গীত, ঐনিতম, জিকিৰ, কামৰূপী, গোৱালপৰীয়া লোকগীত, ঝুমুৰ, ভাটিয়ালি, বাউল আদি লোকসুৰৰ সমাহাৰে তেওঁ সৃষ্টিক সমৃদ্ধ কৰিছিল। তেওঁৰ নীতিত গভীৰ তথা অকৃত্ৰিম স্বদেশ প্ৰেম আছিল। চলচ্চিত্ৰৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল অতুলনীয়। দেশৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আছিল তেওঁৰ এই কৃতিত্বৰ স্বীকৃতি। সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানত সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে তেওঁৰ ভূমিকা অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। জনতাৰ হৃদয়ৰ সাকু গঢ়োতা গণশিল্পীগৰাকীলৈ অনন্য শ্ৰদ্ধা নিবেদন কৰি 2019 চনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইগৰাকী বিশ্ববৰেণ্য শিল্পীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে ভাৰত ৰত্নৰে বিভূষিত কৰাটো আছিল আমাৰ জাতিৰ বিৰল প্ৰাপ্তিৰ মুহূৰ্ত। তদুপৰি আজিৰ এই অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰস্তুত কৰা 100 টকা মূল্যৰ এটা বিশেষ মুদ্ৰাও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।